মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দা আনটল্ড ষ্টৰী। আজি আমি উপস্থিত আছো যোৰহাটত, আৰু যোৰহাটত উপস্থিত আছো এটা বিশেষ কাহিনী লৈ পেলাই। আজি আপোনালোকক দেখুৱাব বিচাৰিছো এখন 500 টকীয়া নোট। মোৰ হাতত আছে এখন 500 টকীয়া নোট, আৰু এইখন নোটত আছে জুবিন দাৰ চহী। হয়তো মোৰ হিচাপত অসমৰ একমাত্ৰ নোট হ'ব যি য'ত মানে জুবিন দাৰ চহী আছে। আৰু এই নোটৰ গৰাকীৰ লগত আমি কথা পাতিম। এই নোটটো আচলতে কেতিয়া জুবিন দাৰ পৰা চহী ল'লে, আৰু তেওঁৰ এই নোটত চহী লোৱাৰ মূল কাৰণটো কি আছিলে, এই সকলোবোৰ কথা পাতিম। আৰু এই সকলোবোৰ কথা পাতিবলৈ আমাৰ এই নোটৰ গৰাকী আজি আমাৰ লগত উপস্থিত আছে। RF আকাশ দা, আপোনাৰ সম্পত্তি আপোনাক ধৰালো, ভালকে যাতে ৰাখক, এইটো প্ৰিচিয়াছ গিফ্ট এটা। এই নোটটোৰ বিষয়ে কথা পাতো। এই নোটটো চহী, জুবিন দাৰ চহী কেতিয়া ল'লে আপুনি, আৰু কিয় ল'ব লগা হ'ল এই নোটত চহীটো? এই নোটটো 2019 চনত মই এটি গীত বাণীবদ্ধ কৰাইছিলোঁ দাদাৰ কণ্ঠত, জোনাকী ৰাতি। আৰু জোনাকী ৰাতি গীতটি ডাবিং কৰাৰ পাছত দাদাই মোক উপহাৰ হিচাপে দিছিলে, যে সদায় দিয়ে প্ৰতিটো গীততে মোক দাদাৰ ওচৰত গ'লে মোক প্ৰতিটো গীততে এটা এটা উপহাৰ দিয়ে, মানে চাহ খাবৰ কাৰণে দাদাই। আৰু তাৰে জোনাকী ৰাতি গীতটি উপহাৰ হিচাপে যেতিয়া দিছিলে, তেতিয়া মই দাদাক ক'লোঁ, দাদা মোক প্ৰতিবাৰতেতো দিয়ে আপুনি, মোৰ ইয়াত এটা চাইন কৰি দিয়ক। দাদাই তেতিয়া দিয়া চাইন কৰি দিছোঁ, দাদাই চাইন কৰি দিলে। আৰু মই চাইন কৰাৰ কাৰণটো এতিয়া মোৰ এটা মহান সম্পত্তি মোৰ লগত যে আছে, দাদা যে মোৰ লগত সদায় থাকিব। মই মন্দিৰত ৰাখিছিলোঁ এইটো, এতিয়া মই বাইণ্ডিং কৰি ৰাখিম এইটো। আৰু আশা কৰিছোঁ মই ইয়াত আৰু এটা চাইন ল'ম, গৰিমা বৌ। মই যেনেকৈ দাদাক অকল দাদা বুলিয়ে নহয়, মই পিতৃ হিচাপে, ভগৱান হিচাপত গণ্য কৰোঁ। আৰু তেনেকৈ গৰিমা বৌকো মই নিজৰ মাতৃ হিচাপত আৰু গণ্য কৰোঁ। সেইকাৰণে মই ভাবিছোঁ ইয়াতে এটা গৰিমা বৌ চাইন ল'ম আৰু ধুনীয়াকৈ বাইণ্ডিং কৰি ৰাখিম। দাদাই মৰমত দিয়া উপহাৰ, গতিকে সেইকাৰণে মই সাঁচি থৈছোঁ। আৰু সেয়াই মোৰ জীৱনৰ এটা বহুত ডাঙৰ মূল্যৱান সম্পত্তি দাদাই মোক দি থৈ গ'ল। এই সম্পত্তিটো মই সজীৱকৈ ৰাখিবই লাগিব। গতিকে সেই জোনাকী ৰাতি গীতটিও মই এতিয়া শ্বুটিং চলি আছে। 28 তাৰিখে মই RF আকাশ ইউটিউব চেনেলত ৰিলিজ কৰিম, সকলোৱে দেখিবলৈ পাব। গতিকে মোৰ ঠিক তেনেকৈ গীতৰ প্ৰতিটো গীতৰে এটা এটা কাহিনী আছে, আৰু সেই কাহিনীৰ আঁৰত মোৰ একোটা একোটা উপহাৰ আছে দাদাই দিয়া। অকল এইটোৱে নহয়, আৰু বহুত বস্তু দাদা উপহাৰ আছে 2004 চনৰ পৰা ধৰি কিনে। আপোনাৰ নামটো RF আকাশ, কিন্তু আপোনাৰ ভাল নামটো হৈছে আকাশ লয়িং। আচলতে এই নামটো আঁৰৰ কাহিনীটো কি? এই নামটো আপোনাক জুবিন দাই দিয়া বুলি শুনিছো। হয়, এই নামটো আঁৰৰ কাহিনী, মোৰ আগৰখিনি গীততো আকাশ লয়িং বুলি আছিলে যেতিয়া কেছেটৰ অৱস্থাত। আৰু দাদাই মোক নিজৰ ভৰিত থিয় হ'বৰ কাৰণে পৰামৰ্শ দিছিলে, আৰ্থিক সাহাৰ্য আগবঢ়াইছিলে 2004 চনত। আৰু যেতিয়া মই নিজৰ সংস্থাপন গঢ়িলোঁ, তেতিয়া মই দাদাক জনাবলৈ গ'লোঁ। তেতিয়া দাদাই ক'লে, তুমি কি কৰিছা এতিয়া? মোৰ দাদা মই ডিফেন্সত জইন কৰিলোঁ। অঁ হয় নেকি, গুড। তেতিয়া মোক হাতত ধৰি জয়ন্ত দা, শেষৰ গোটেইখিনি আছিলে ষ্টুডিঅ'ত। আৰু তেতিয়া সকলো ওচৰলৈ মোক লৈ গুচি গ'ল, যে এইবোৰ নাম আকাশ, ই আজি আকাশ নহয়, এই ৰিয়েল ফাইটাৰ আকাশ বনি মোৰ ওচৰলৈ আহিছে। আৰু সেই যেতিয়া ৰিয়েল ফাইটাৰ আকাশ বুলি নামাকৰণে মোক সম্বোধনা কৰিলে দাদাই, সেই বস্তুটো মই সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আজীৱন ৰাখিম। আৰু সেই দাদাই দিয়া নামটো মই শ্বৰ্ট ফৰ্মলৈ লৈ আহিলোঁ, RF আকাশ, মানে ৰিয়েল ফাইটাৰ অফ আকাশ। গতিকে সেই ৰিয়েল ফাইটাৰ আকাশৰ আঁৰত আৰু কাহিনী আছে। মই আগতেও কৈছোঁ যে প্ৰতিটো গীতত এটা এটা কাহিনী আছে দাদা, আৰু সেই কাহিনীবিলাক সজীৱ কৰি ৰাখিবলৈ মই চেষ্টা কৰোঁ। নামতো তেনেকৈ সজীৱ কৰিবলৈ চেষ্টা কৰিছোঁ। RF আকাশ শৈক্ষিক বঁটা মই প্ৰতি বছৰ 20 জুনত মই দুখীয়া ল'ৰা ছোৱালীবিলাকক সহায় কৰোঁ, আৰু তেনেকুৱা ধৰণৰ কিছুমান কৰ্ম কৰি গৈ আছোঁ। দাদাই যেনেকৈ ধৰ্ম কৰ্ম সৃষ্টিৰ ওপৰত নিজৰ জীৱনটো সদায় আগবঢ়াই লৈ গৈছিলে, আৰু তেনেকেই ময়ো সেই দাদা আদৰ্শৰে আদৰ্শৱান, আৰু ময়ো সেইবিলাক কামেই কৰিবলৈ গৈ আছোঁ। গতিকে RF আকাশ দাদাই দিয়া নাম,
কৰিবলগীয়া কৰণী বহুত আছে। ভাবোঁ অসমৰ ৰাইজৰ আৰু জুবিন দা অনুৰাগীৰ আশীৰ্বাদত মই তেনেকুৱা ধৰণৰ গীত আৰু ভাল ভাল গীত দিবলৈ প্ৰয়াস কৰিম। আপুনি এটা গান গাইছিলে, মই নথকাৰ অনুভৱ। আচলতে এই গানটো অসমৰ মায়াবিনীৰ পাছত চাগে এতিয়া বৰ্তমান ব্যাপক চৰ্চাত আছে। মই নথকা অনুভৱ গানটো কিহৰ বাবে গাব লগা হ'ল বা কি ভাবি গালে, যদি সম্পূৰ্ণকৈ আপুনি কথাটো আমাক কয় বা জনায় তেতিয়া আমাৰ ভাল লাগিব। আচলতে এই গানটো আমি সকলোৱে শুনি আছোঁ বৰ্তমান, আৰু অসমত এতিয়া ব্যাপকভাৱে চলি আছে মই নথকা অনুভৱ। এই গানটোৰ বিষয়ে অকণমান কওক, আৰু এই গানটো কিহৰ বাবে আপুনি লিখিলে যদি বিতংভাৱে কয় ভাল লাগিব। দাদাই জীয়াই থকা জীৱনতে মই দাদাক সেই সময়জোৰে মোৰ মনে প্ৰাণে মই তেওঁক ভগৱানৰ দৰে গণ্য কৰোঁ, আৰু মই অন্তৰৰ পৰা পূজা কৰোঁ। আৰু সেয়ে মই মোৰ লিখা গীতবিলাক দাদাই প্ৰায় ভাল পায়, আৰু সেইকাৰণে মোক উপহাৰ দিয়ে। আৰু এদিন 2021 বৰ্ষত দাদাক নিউজ চেনেলৰ মাধ্যমত দেখিলোঁ, দাদাই হঠাৎ অনুষ্ঠানতে ঢলি পৰিছিলে। তেতিয়া মই এই গীতটি মোৰ দাদাক দেখি মই আৱেগিক হৈ পৰিলোঁ যে আমাৰ ভগৱানজন, আমাৰ মৰমৰ জুবিন দা যদি এনেকৈ গতি হৈ যায়, নোহোৱা হৈ যায়, তেতিয়াহ'লে অনুৰাগীবিলাকৰ অৱস্থা কি হ'ব। গতিকে সেই অনুৰাগীবিলাকৰ মনৰ আৱেগ অনুভূতিক দাদাই সান্তনা দিব লাগিব। দাদাই এটা মেছেজ দি থৈ যাব লাগিব যে মই নাথাকিলেও মই ক'ত থাকিম, মোৰ ধৰ্ম কৰ্ম মই ক'ত মোক বিচাৰি পাবা, গতিকে ক'ত মই জীৱিত অৱস্থাত থাকিম, ক'ত বিচাৰিলে মোক পাবা। সেই গানটোতে গোটেই ব্যয়বহুলভাৱে বৰ্ণনা কৰা আছে, আৰু দাদাই তেনেকৈ কণ্ঠ নিগুৱাই গৈছে। মই কথা সুৰে বাণীবদ্ধ কৰি দাদাক গীতটো গোৱাইছিলোঁ। মই নথকা অনুভৱ আজি সকলো সমগ্ৰ বিশ্বই নহয়, অসমবাসী নহয়, বিশ্বই আজি অনুভৱ কৰি পাইছে। আচলতে এই গানটো আপুনি লিখিলে জুবিন দাৰ লগত কেনেকৈ কানেক্ট কৰিলে বা কণ্টেক্ট কেনেকৈ কৰিলে, এই যদি অকণমান ভালকৈ কয় ভাল লাগিব, কাৰণ এই গানটো এটা ব্যাপক চৰ্চাত আছে। আৰু সেইটো কাৰণে আমি আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ, ধৰক এই গানটো বিষয়ে অকণমান যদি আপুনি ভালকৈ কয়। জুবিনে গানটো লিখিলে, জুবিন দাৰ লগত কেনেকৈ কণ্টেক্ট কৰিলে, জুবিন দাই গালে, তাৰপিছত জুবিন দাই কি ক'লে আপোনাক, বা গানটো ৰিলিজ কেনেকৈ কৰিলে, যদি সম্পূৰ্ণকৈ অকণমান কয় ভাল লাগিব। সময় সাপেক্ষে কেতিয়াবা কি হয়, মোবাইল চেঞ্জিং হৈ থাকে, দাদাৰ নম্বৰ নাইকিয়া হ'লেও মোৰ টেনশ্যন নাই। বাকী ষ্টুডিঅ'বিলাকৰ নম্বৰবিলাকতো মোৰ লিখা আছে বা ডায়েৰীত লিখা থাকে। মই তেনেকৈ ফোন কৰি কল কৰোঁ, ষ্টুডিঅ'ত কৰোঁ, কেতিয়াবা দাদা ড্ৰাইভাৰজনক কৰোঁ, হিতেশক কৰোঁ যে দাদা কেতিয়া ফ্ৰী আছে, মই গীতটো দাদাক গোৱাবলৈ আহি আছোঁ। তেতিয়া তেওঁলোকে টাইম দিয়ে, আৰু তোমাৰ গানটো দাদাই গাবই, তুমি আহি যোৱা যেতিয়াই আহা, মই কৈ থ'ম। তেনেকৈ আমাৰ গীতটো লৈ গ'লোঁ, আৰু গীতটো 2022 দাদা জন্মদিনাখনেই আমি কেক কাটি প্ৰায় 12:30-1 বজাত আমি গীতটো ডাবিং কৰাইছিলোঁ দাদাক চিকমিকত। আৰু তেতিয়া গীতটো দাদাই অলপ গুণগুণাই কিনে মোক কৈছে যে গীতটো দেখোন বহুত গভীৰ কাহিনী আছে, আৰু এই কাহিনীটো কি দুখ হৈছে। মই বোলো দাদা মোৰ দুখ হৈছে আৰু প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে ঠিক আছে হ'ব। দাদা ডাবিং ৰুমলৈ সোমাই গ'ল, দাদাই গীতটো গালে, আৰু গীতটো গোৱাৰ পাছত দাদাই বুজি পালে যে এই গোটেই গীতটোৰ কাহিনীটো দেখোন মোৰ জীৱনক লৈ লিখিছে। আৰু তেতিয়া দাদাই কান্দি কিনে হেডফোনটো থৈ বাহিৰলৈ ওলাই গুচি গ'ল। 15-20 মিনিটৰ পিছত দাদাই ঘূৰি আহিলে, আমাক ক'লে তোমালোকে গুচি যোৱা, মই আজি গান গোৱা মুড নাই। তেনেকৈ কৈ দাদাই ষ্টুডিঅ'ত সোমাই কান্দি আছে। ঠিক 2:30 বজাত দাদা বাবলু দাই ভিতৰৰ পৰা ওলাই আহিছে, মোক বিচাৰিছে, মোক মাতিছে, মোক ক'লে আকাশ আছা। মই বোলো তুমি যোৱাগৈ, আজি দাদাই গানটো নাগায়, আজি গান গোৱা একেবাৰে দাদা মুড নাই। দাদা একদম বহুত আৱেগিক হৈ আছে, আৰু দাদাই এইটোৱে কৈ আছে যে ই কেনেকুৱা ধৰণৰ ল'ৰা, মোৰ ভৱিষ্যত আৰু মোৰ জীৱনৰ বিষয়ে লিখিব পাৰিলে, আৰু লিখি মোকে গোৱাবলৈ আনিছে। গতিকে সেইখিনি কৈ মোক ক'লে কি তোমাৰ গানটো 2 দিনমানৰ পিছত গাব, আৰু গোৱাৰ পিছত মই তোমাক জনাই দিম। ঠিক তেনেকৈ 21 নৱেম্বৰত দাদাই গানটো ডাবিং কৰিলে। ডাবিং কৰি মোলৈ ৰাতি 12:30 বজাত ফোন কৰিছে বাবলু দাই, বোলে দাদাই কথা পাতে, মোক দি দিয়ক। তই কি কৰিছ? মই দাদা মই শুই আছিলোঁ। ডিউটি জইন কৰিলা? মই বোলো কৰিলোঁ দাদা। গানটো গালোঁ দেই, লৈ ল'বা, বাবলুৰ ওচৰত আছে, কিন্তু তই মোক বহুত কন্দুৱাই দিলি। দাদাই তেতিয়াই অনুভৱ কৰি পাইছিলে গানটো মোৰ জীৱনৰ। আজি সেই মই নথকা অনুভৱ গীতটিক অনুভৱ কৰি আজি ৰাইজে, অনুৰাগীয়ে গীতটোৰ মাজত দাদাক যে বিচাৰি পাইছে, সেইকাৰণে মই আজি নিজকে
অনুভৱ কৰিছোঁ। মই বহুত 2 বছৰ 3 বছৰ আগতে অনুভৱ কৰিছিলোঁ, সেইখিনি অনুভৱ আজি অনুৰাগীবিলাকে কৰিছোঁ। কেতিয়াবা ভাবিছিলেনে এই গানটো ৰাইজে ইমান আঁকোৱালি ল'ব বা ইমান গানটো শুনিব বা ইমান আপোনাক মৰম দিব এই গানটোৰ জৰিয়তে, বা এই গানটোৰ পৰা আপোনাক যে সকলোৱে চিনি পাব, কেতিয়াবা আপুনি ভাবিছিলেনে? বা অসমত ইমান যে গানটো চলিব কেতিয়াবা ভাবিছিলেনে? মই সেইটো বুলি মানে চলিব বা জনপ্ৰিয় হ'ব বুলি মই তেনেকৈ ভবা নাছিলোঁ। কিন্তু মোৰ বিশ্বাস আছিলে দাদা জীৱনীটোক চবেই জানিবলৈ এদিন নহয় এদিন চেষ্টা কৰিব, নতুন প্ৰজন্মই জানিবলৈ চেষ্টা কৰিব পিছত, কাৰণ জুবিন কোন আছিল। এই গানটো মাধ্যমে কোনো প্ৰকাশ নকৰাকৈ বা কাকো বৰ্ণনা নকৰাকৈ গীতটো মাধ্যমে দাদাৰ গোটেই জীৱনীটো বিচাৰি পাব, সেইখিনি মোৰ বিশ্বাস আছিলে। আৰু এতিয়া সকলোৱে প্ৰতিটো শব্দৰে বিচাৰি পাইছে দাদাক, সেইখিনি মোৰ এটা ভাল ফিল হয় এতিয়া। এয়াই আছিলে আৰ.এফ. আকাশ দা, আৰু আৰ.এফ. আকাশ দাৰ তেওঁৰ গোটেই কাহিনীখিনি ক'লে। তেওঁক 500 টকীয়া নোটৰ কথা ক'লে, তেওঁৰ নামটোৰ বিষয়ে ক'লে, তেওঁক যি গান লিখিছিলে মই নথকা অনুভৱ, সেই সকলোবোৰ বিষয়ে ক'লে। আৰু আশা কৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। এয়াই আছিলে আৰ.এফ. আকাশ দা, আৰু আকাশ লয়িং সম্পূৰ্ণ নামটো। আৰু তেওঁৰ ইউটিউব চেনেল আছে, ফেচবুক আছে। আপুনি তেওঁৰ বিষয়ে জানিব পাৰিব, তেওঁৰ যোনখিনি গান আছে সকলোবোৰ আপোনালোকে শুনিব পাৰিব। আৰু আমিও আশা কৰোঁ তেওঁ এনেদৰে ভাল ভাল গীত ৰাইজক উপহাৰ দি থাকক, আৰু জুবিন দাৰ প্ৰতি যিটো তেওঁ মৰম আছে বা জুবিন দাৰ কাৰণে তেওঁ যিখিনি কাম কৰিব বিচাৰিছে সকলোবোৰ যাতে তেওঁ আগলৈ কৰি যাওক, তাৰে আমি আশা ৰাখিলোঁ। আৰু তেওঁৰ ফেচবুকত আপুনি বা ইউটিউবত গ'লে তেওঁৰ গানসমূহ আপুনি চাব পাৰিব, গানসমূহ শুনিব পাৰিব, আৰু তেওঁকো বহুত মৰম দিব বুলি আশা কৰিলোঁ। ধন্যবাদ আৰ.এফ. আকাশ দা, আপুনি আপোনাৰ বহুমূল্য সময় আমাক দিয়াৰ কাৰণে। থেংক ইউ। ধন্যবাদ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতা ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে।